হাজোৰ হাবলাঘাট লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। ভানেছ আলী নামৰ এজন লোকে মৰিয়াই হত্যা কৰিলে নিজ পত্নীক। এই হত্যাকাণ্ডক প্ৰথমে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল ঘাতক ভানেছ আলীয়ে। ঘৰৰ ভিতৰত হত্যাকাণ্ড সংঘটিত কৰি পত্নী জামিৰন বেগমৰ মৃতদেহ চোতালত পেলাই থৈছিল অভিযুক্ত ভানেছ আলীয়ে। পুৱাৰ ভাগত স্থানীয় লোকে চোতালত মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি সোধা পোছা কৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে ভানেছে। পাৰিবাৰিক কন্দলৰ বাবেই ভানেছ আলীয়ে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। পুৱাৰ ভাগত সংঘটিত এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ভানেছ আলীক আটক কৰিছে হাজো আৰক্ষীয়ে। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। ৰাতিপুৱা হাবলাখা আইনুদ্দিন পথত মানে চৰৰ পৰা উঠি অহা আমাৰ হাবলাখাৰ ভোটাৰ নহয়, ইয়াতে মানে নতুনকৈ ঘৰ বনাইছিল, নাম হ'ল ভানেছ আলী। তেওঁৰ ঘৈণীয়েক জামিৰন নেছাক মানে গলত উৰণাৰে জোৰেকৈ গাঁঠি মাৰি এতিয়া হত্যা কৰি বাহিৰত টানি উলিয়াই থকা আমি প্ৰত্যক্ষ কৰোঁ। তাৰে পিছত মানুহৰ হৈচৈ লাগে, মানুহখিনি আহি দেখা পায়। এতিয়া পুলিচ প্ৰশাসন আহিছে, আহি যিটো অভিযুক্ত ভানেছ আলী তেওঁক কৰায়ত্ব কৰি ধৰি লৈ গৈছে। এতিয়ালৈকে ডেড বডি ইয়াতে পৰি আছে। গতিকে আমি গাঁৱৰ স্থানীয় ৰাইজে আমি দোষীক উচিত শাস্তি দিয়াটো বিচাৰোঁ। এতিয়া এই বিষয়ে আচলতে নাজানো, কিন্তু কিছুদিন আগতে সিহঁতৰ পাৰিবাৰিক কন্দল বুলি শুনিছিলোঁ। তেওঁ মানে নিজৰ স্ত্ৰীক মাৰিছিল আৰু সিহঁতৰ শহুৰৰ ঘৰৰ পৰাও আহি মানে অলপ মাৰা ধৰা কৰা বুলি শুনিছোঁ। কিন্তু ইয়াতে অহাৰ পিছত আমি কিন্তু কোনোদিন এইটো ঘৰত অহা নাছিলোঁ। আজি ঘটনা হোৱাৰ পিছতহে আহি গম পালোঁ মানে দেখাই পালোঁ যে মাৰি একদম সেই গলত উৰণাটো আছেই, মানে চচৰি বাহিৰত আনি এনেকৈ ডেড বডিটো পেলাই থৈছে। শিকদাৰে মোক ফোন কৰিলে যে ভানেছ আলীয়ে তাৰ ৱাইফক মাৰি পেলাইছে। মই আহিছোঁ ফটাফট মানে আমাৰ হাজো থানাক ফোন কৰিলোঁ। ভিডিঅ' হিচাপে আহি পেলাই চালোঁ, চচৰাই ঘৰৰ পৰা ওলাইছে, উৰণা দি গাঁঠি মাৰো আছে। আমি চাই পেলাই এতিয়া পুলিচ প্ৰশাসন আহিল।